So hello friends, আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 3.5 আৰু তোমাৰ হৈ গ'ল লেসন 3 এডভান্স ম্যাথছ ক্লাস 10। সো ইয়াৰ আগত আমি ডিসকাস কৰি লৈছিলো কংগ্ৰেছ কি হয়, কংগ্ৰেছৰ প্ৰপাৰ্টিখিনি আমি ডিসকাস কৰিছো, ইয়াৰ ওপৰত বেস্ট কিছুমান থিওৰেম ডিসকাস কৰিছো। সো তোমালোকে যদি হেখিনি ভিডিও চাব বিচাৰা তেতিয়ালে মোৰ আই ট্যাবত ক্লিক কৰি পেলাই হেখিনি লিংক তোমালোকে পাই যাবা। সো ডোন্ট ফৰগেট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে মই নিউ ভিডিও দি থাকো তোমালোকে নটিফিকেশনটো পোৱা। সো আমি স্টার্ট কৰো এক্সাৰসাইজ 3.5 question number 1 পৰা। সো এটা ফার্স্ট কোশ্চেন আমাক দিয়া আছে যে ডিটারমাইন দ্য ইন্টিজার্স ইন বিটুইন 50 and 100। আমাক কিছুমান ইন্টিজার বিচাৰিব আছে যেটো 50 আৰু 100 ৰ মাজত থাকিব, হুইচ আৰ কংগ্ৰুৱেন্ট টু 1 মডুলো 4। সো এটো কোনটো ইন্টিজার হয় যেটো কংগ্ৰুৱেন্ট হ'ব 1 মডুলো 4 আমি নাজানো। সো লেটস কনসিডার let n be the integer congruent to 1 modulo 4 okay, then n to আমি কি লিখিব পাৰো, n is congruent to 1 mod 4 okay। so if n is congruent to 1 mod 4 then how we can write that 4 divides n minus 1 okay। so 4 divides n minus 1, if 4 divides n minus 1 then n minus 1 will be equal to some 4k or multiple of 4 ঠিক আছে। যদি 4 এ n minus 1 ক ডিভাইড কৰি আছে তাৰ মানে নিশ্চয় 4 to 4 ৰ মাল্টিপল n minus 1 হ'ব লাগে, where k belongs to z, k belongs to some integers okay, k is some integers। now n minus 1 is equal to 4k okay। ইয়াতে কি কৈছে যে the 4k lies between sorry, so n to আমি ওলাব আছে, so n equal to 4k plus 1 হৈ যাব আৰু এই যেটো 4k plus 1 মে or n আছে হেতু 50 আৰু 100 ৰ মাজত থাকিব লাগে। so we'll write n or we'll write 50, n is greater than 50 and less than 100। now n in place of n we can write 4k plus 1 less than 100। so ইয়াৰ পৰা আমি k ভ্যালু খিনি উলাই লব পাৰো। so ইয়াতে plus 1 আছে, so both side minus কৰি দিও, so it is 50 minus 1 less than 4k plus 1 minus 1 less than 100 minus 1, so it is 49 less than 4k less than 99। now 4k এটা আমি কি কি ভ্যালু লব পাৰো, 4k সরি k এর কি ভ্যালু লব পাৰো যাতে 49 99 এর মাজত থাকিব। so k তেনেকে আমি k যদি লম, if k equal to k কি ভ্যালু লব পাৰো, so k আমি লব পাৰো 13 ঠিক আছে। so 13 to 4 হলে 52 হ'ব, which is between this and this। next আমি লব পাৰো 14 15 4 is 60 16 17 18 okay 19 20। so 4 into 20 is equal to 80, which is between 49 and 90। 20 লব পাৰো 21 22 24 23 and 24 up to ইয়ালৈকে আমি ভ্যালু খিনি লব পাৰো ঠিক আছে। যদি এইখিনি ভ্যালু ল, so n ৰ ভ্যালু কি হলো পারে, so value of n are কি হ'ব পাৰে, so 52 now 14 4 jar 56 dot up to 96 এইখিনি ভ্যালু আমাৰ n ৰ আহিব। so n ৰ ভ্যালু ডিটারমাইন কৰিব দিছিলে, এইখিনি হৈ গল n ৰ ভ্যালু। so এটো গল আমাৰ সলভ কোশ্চেন নাম্বাৰ 1। ইয়াৰ পিছত কোশ্চেন নাম্বাৰ যেটো 2 আছে হেতু এজ ইট ইজ সেম ইয়াৰ দৰে আছে, so তোমালোকে এটো ট্রাই কৰি লবা, এটো ইজি আছে। we'll go to question number 3। so hello students, এতিয়া আমি কৰিব গৈছো question number 3। so let's see what given। so আমাক কৈছে find all integers congruent to 2 modulo 11। so আমি কনসিডার কৰো let n congruent to 2 modulo
11 আমি কনসিডার করলো যে n টু কংগ্ৰুৱেণ্ট আছে 2 মডুলো 11 দেন উই ক্যান রাইট n ইজ কংগ্ৰুৱেণ্ট টু 2 mod 11 নাও ইয়াক আমি কি লিখিব পাৰো that 11 divides n minus 2 okay 11 divides n minus 2 then n minus 2 will be some 11k okay n minus 2 to give us some 11k therefore n will be equal to 11k plus 2 n to give 11k plus 2 now k ঠাইত আমি কি ভ্যালু লব পাৰো k ঠাইত আমি n ভ্যালু লব পাৰো so value of k কিয় লব পাৰো because all integers will get এটা বাউন্ড করা নাই বাউন্ডারি দিয়া হয় না ঠিক আছে so we can take any integers so k will be equal to k can be equal to 0 plus minus 1 plus minus 2 plus minus 3 and so on then in this way if you put the value of k then we will get the value of n n or এই প্রকারে আমি ভ্যালু উলাই গৈ থাকিম ঠিক আছে so এটো হল কোয়েশ্চন নাম্বার 3 আর ইয়ার পিছত আমি কৰিব গৈছো কোয়েশ্চন নাম্বার 4 so friends এতিয়া আমি কৰিব গৈছো কোয়েশ্চন নাম্বার 4 so ইয়াতে আমাক দিয়া আছে যে find the remainder when 2 power 50 is divided by 7 to 2 power 50 লৈকে আমি এটো রেজ কৰিছো 2 to 50 লৈকে পাৱাৰ রেজ কৰিছো আৰু এটো ডিভাইড বাই 7 এটা যিকোনো নাম্বাৰ any number if you divide by 7 then we know by division algorithm the value of r remainder কি আহিব পাৰে 0 1 2 3 4 5 and 6 এখিনি আমি রিমাইন্ডার পাব পাৰো সো ইয়াৰ মাজতে আমাৰ রিমাইন্ডাৰটো থাকিব লাগে ইয়াতকে বেছি হ'ব না লাগে নাও এটো সলভ কৰিব কাৰণে আমি এটা থিওৰাম ইউজ কৰিম which is known as little theorem so এটো আমাক কি কয় যে a power p minus 1 is congruent to 1 mod p here p is nothing but 7 okay so আমাক 2 to 50 power লৈ ৰেজ কৰিব আছে এটো থিওৰাম ইউজ কৰো so a yate a ase amar 2 so 2 p kiman ase 7 that means I can write 6 minus 1 sorry 7 minus 1 ami etu 7 minus 1 likhe paro is congruent to 1 mod p jagat 7 now it is 2 power 6 congruent to 1 mod 7 so that's 2 power 6 is how much 64 पर যদি আমি 1 to minus কৰো because congruent মানে কি congruent মানে হৈ গল 2 power 6 minus 1 ঠিক আছে এটো congruent meaning হৈ গল so 2 power 6 মানে 64 minus 1 which is 63 divisible by 7 ঠিক আছে কারেক্ট আছে নাও এই যেটো পাওয়ার আছে এটো আমাক রেজ কৰিব আছে 50 লৈকে so আমি ইয়াক এনেকে লিখিব পাৰো 2 power 6 হোল পাওয়ার এসো এটো আমি উসৰ লৈ যাও 48 ৰ so 6 কিমান যা 48 6 8 যা 48 so এটো পাওয়ার 8 হৈ যাব which is congruent to 1 power 8 কোনটো থিওরাম ইউজ কৰি আছো a power n congruent to b power n mod m এটো থিওরাম ইউজ কৰি আছো যেটো আমাৰ লাস্ট থিওরাম আছিল ইয়াৰ বিষয়ে জানিব আছে তোমালকে ইয়াৰ প্ৰিভিয়াস ভিডিওটো চাই লবা ঠিক আছে ইয়াৰ প্ৰিভিয়াস ভিডিওত মই এইখিনি গুটেখিনি ভালকে কেনেকৈ এটো ডিৰাইভ কৰা হয় এটো ডিসকাস কৰি দিছো so ইয়াৰ পাওয়ার রেজ কৰে ইয়াৰ পাওয়ার রেজ হৈ যাব mod 7 now it equal 2 power 48 congruent to 1 power 8 হলে 1 হ'ব mod 7 ঠিক আছে আমাক কিমান লাগে 2 power 50 so now এতিয়া আমি পাওয়ারটো রেজ কৰিব নোৱাৰো এতিয়া আমি মাল্টিপ্লাই কৰিম 2 power 18 into 2 power 2 congruent so ইয়াত মাল্টিপ্লাই কৰিছো ইয়াতো মাল্টিপ্লাই কৰিম ঠিক আছে so 2 power 2 mod 7 now this it ho jabe tomar 2 power 50 because base same degree multiply power get ke ho jabe add ho jabe so 2 power 50 and this is congruent to 4 mod 7 eta etu soa eta ami keneke likhu a is congruent to b mod 7 that means yate sorry etu r hoy r mod yate a jeto r ase etu remainder hoy ki bujay remainder so here the remainder is 4 so এটো গলা আমাৰ কোৱেশ্চন নাম্বাৰ 4 কিবা কোৱেৰিজ থাকিলে তোমালোকে কমেন্ট কৰিব নাপাহৰিবা আমি ইয়াৰ পিছৰ কোৱেশ্চনটো কৰো so hello friends এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 so এটো আমাক হে একে টাইপৰ আগৰটো দৰে দিয়া আছে যে 41 power 65 is divided by 7 and find the remainder আমাক ৰিমাইন্ডাৰ ফাইন্ড কৰিব আছে so it's 41 power 65 to divided by 7 so ইয়াক আমি এনেকৈ লিখিব পাৰো 41 is congruent to 1
mod 7 ঠিক আছে ক'ৰ পৰা লিখিছোঁ a is congruent to 1 mod m ঠিক আছে so 41 is congruent so কেনেকৈ congruent হ'ব sorry not 1 it is -1 এটা তোমালোকে নিজৰ ইচ্ছা মতে লিখিব পাৰা 41 is congruent to -1 mod 7 because আমি যদি 41 so ইয়াৰ মিনিং হৈ গ'ল যে 41 minus -1 and this is divided by 7 divisible by 7 that means 7 divides 42 because এটো হৈ যাব তোমাৰ 42 7 6 is 42 ট্ৰু আছে এটো ৰং হোৱা নাই ঠিক আছে যেটো প্ৰথমে তোমালোকে বনাই ল'ব পাৰা now power to negative হৈছে I have to raise this to 65 so আমি power to প্ৰথমে কি even power লম so even power ললে এটো হৈ গ'ল 41 whole power 64 is congruent to -1 whole power 64 mod 7 ঠিক আছে now ইয়াত চোৱা এটো 41 power 64 হৈ গ'ল 64 this is congruent to এটো to power তোমাৰ পজিটিভ so it is 1 mod 7 so এটো 1 লোৱা নাই 1 ললে এটো ডিভিজিবল নহব 7 ৰে now এটো 41 power 64 হৈ গ'ল বাট মোক আৰু এটা পাৱাৰ ৰেজ কৰিব 65 লিখা so it is 41 power 64 into 41 power 1 লৈ ললো ঠিক আছে so ইফালে কি হ'ব 41 power 1 or you can say 41 mod 7 ঠিক আছে তো এটো হৈ গ'ল তোমাৰ 41 power 65 which is congruent to so 41 এটো যদি আমি 7 ৰে ডিভাইড কৰো তেনে কিমান থাকিব so 7 5 is 35 আৰু এটা থাকিব 6 mod 7 so আমাৰ এটো পাৱাৰ ৰেজ হৈ গ'ল 65 লৈ তেন্তে এটো কি হৈ যাব ৰিমাইন্ডাৰ so ৰিমাইন্ডাৰ কিমান হ'ব ৰিমাইন্ডাৰ হৈ গ'ল 6 so এটো হৈ গ'ল কোৱেশ্চন নম্বৰ 5 so ইয়াৰ পিছৰ কোৱেশ্চনটা আমি কৰিব গৈছো so hello friends এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 6 so এটা আমাক ফাইন্ড ৰিমাইন্ডাৰ when 100 power 100 is divided by 101 so it is 100 power 100 divided by 101 okay so ইয়াত চোৱা এটো আমাৰ mod 101 হ'ব so আমি এটা লিখিলো 100 is congruent to 1 ঠিক আছে 100 is congruent to 1 mod 101 so এটো ট্ৰু হ'ব না so এটো ট্ৰু নহব because 100 ৰ পৰা এটো মাইনাস হল 99 which is not divisible so এটো আমি কি কৰো -1 দি দিও -1 দি দিলো now power to raise কৰি 100 লৈকে so this is 100 power 100 which is congruent to so এটো হৈ গ'ল -1 whole power 100 আৰু হৈ গ'ল mod 101 ঠিক আছে so এটো গ'ল 100 raised to power 100 হৈ গ'ল which is congruent to এটো হৈ গ'ল তোমাৰ 1 mod 101 so এটা আমি কি পালো 1 so ৰিমাইন্ডাৰ কিমান হৈ যাব ৰিমাইন্ডাৰ এটো হৈ গ'ল তোমাৰ 1 so এটো গ'ল আমাৰ কোৱেশ্চন নম্বৰ 6 so ইয়াৰ পিছৰ ভিডিওত আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা আৰম্ভ কৰিম so thanks for watching